ৰাতিপুৱাই 100 এবিধ শাক গোটাওঁ বুলি বাৰীত সোমালোগৈ। এয়া দেখিছে নহয়, কণ বিলাহীৰ পৰা একো বাদ ৰোৱা নাই। 100 এবিধ গোটোৱা কিন্তু ইমান সহজ কথা নহয় দেই। জলকীয়াও ছিঙিছোঁ লগতে। আপোনালোকে আকৌ নক'ব দেই জলকীয়া শাকত নপৰে বুলি। লাও ৰাগ আৰু যিমান যি মচন্দৰী মানিমুনি চব লৈছোঁ। এটা গছৰ নেমু, গোন্ধটো বৰ ভাল লাগে ন। তলত দেখিছেনে পৰুৱাৰ শাৰী? সৰুতে যে এনেকুৱা পৰুৱাৰ শাৰী দেখিলে কেতিয়াও নাভাঙো, বিয়া নহ'ব বুলি। মাৰ সৰু বাপে সৰু, তই হবি বৰ গৰু। যিটো মই বৰ গৰুটো কোন দেখিছে নহয়, অকমানি হৈও ককায়েকক জোকাবলৈ নেৰে। আমাৰ গৰু ধোৱাৰ গোটেই বস্তু ৰেডি, কিন্তু জিগিয়ে বোলে জেতুকা পাত ছিঙিহে যাব। জেতুকা লগোৱা তাইৰ সাংঘাতিক চখ। বহাগত এনেও ভাল লাগে। জেতুকা লগোৱাৰ পিছত যে হাতত গোন্ধটো ইমান ধুনীয়া আহে, মই যে লগোৱাৰ পিছত শুঙিয়ে থাকোঁ। আপোনালোকেও শুঙেনে তেনেকৈ? আজি তাই বোলে নিজে পিচিব। সিহঁতে যিবোৰ কাম জেদ কৰে কৰোঁ বুলি কৰিবলৈ এৰি দিওঁ। আগ্ৰহো থাকে আৰু লগতে লাহে লাহে কামটো পৰা হৈ যায়। আমাৰ পটাগুটিটো বৰ ওজন, তথাপিও তাই কিন্তু যিমান পাৰে চেষ্টা কৰিছে। শেষৰখিনি ময়ে পিচি দিলোঁ। জেতুকাজোপা ইমান ভাল, পিচি থাকোঁতেই মোৰ হাতত ৰং লাগিল। বহাগত এনেও জেতুকাৰ ৰংটো বৰ ধুনীয়া হয়। সহায় কৰিছে দেখিছে নাই, পিচাখিনি ওপৰতে আকৌ মিহলাইছে। তথাপিও কেতিয়াও সিহঁতক এই নকৰিবা নালাগে বুলি নকওঁ। কিবা দুখ লাগে মনটো তেনেকৈ ক'বলৈ, আৰু সিহঁতৰো উৎসাহবোৰ নোহোৱা হৈ যায় কাম কৰিবলৈ। তাইক লগাওঁতে লগাওঁতে মোৰেই গোটেই হাতখন ৰঙা হ'ল। ডাঙৰ হ'লে ক'ত থাকে নাজানো, কিন্তু সৰুৰে স্মৃতিবোৰ নিশ্চয়কৈ মনত থাকিব। আমি গোটেইকেইটাই মিলি গৰুৰ পঘাত এনেকৈ মিঠাতেল সানি তুলসীৰ দুবৰিৰে ধুনীয়াকৈ পৰিষ্কাৰ কৰি ল'লোঁ। সেই নিয়মবোৰ আগতে আইতা মাহঁতৰ পৰা চাই চাই শিকা। কিবা ভুল হ'বও পাৰে দেই। মাহ হালধি এনেকৈ আইতা মাহঁতকো দেখিছিলোঁ ধুনীয়াকৈ পঘাকেইডালত লগাই দিয়ে। বেজেৰাটোৱে খাবলৈহে আহিছে। প্ৰথমতে তাক দুটুকুৰামান খুৱাই দিলোঁ, আৰু এনেকৈ মিঠাতেল সানি তাৰপিছত মাহ হালধি আৰু ইয়াৰে পৰা অকণমান বচাই থৈ আমিও তাৰে গা ধুলোঁ। গৰু এটা ঘৰখনত থাকিলে কিন্তু বৰ ভাল লাগে। আমাৰ কেইবাজনীও আছে। ইমান নিমাখিত প্ৰাণী। ৰাতিপুৱাই বীৰে ওচৰৰ খুৰাহঁতৰ তাৰ পৰা দীঘলতি মাখিয়তি আনি গৰু ধুৱাবৰ বাবে যোগাৰ কৰি থৈছে। সিহঁতৰ বাবে এই সময়খিনি বৰ ধুনীয়া। হেঁপাহেৰে বছৰটো ৰৈ থাকে গৰু গা ধুৱাব বুলি। আজি এইফালে বতৰটো অলপ গোমা। প্ৰত্যেক বছৰে গৰু বিহুৰ দিনাখন অকণমান হ'লেও বৰষুণ দিয়ে। আপোনালোকৰ ফালেও দিয়েনে বাৰু? ৰাবাৰ মাৰি নোলোৱাৰ বাবে খোপাটো বাৰে বাৰে খুলি গৈছে, বৰ দিগদাৰী দেই। গৰুৰ গা ধুৱাই উঠিয়ে বীৰে ওচৰৰে ককায়েক দুজনক মাতি পঠিয়াইছিল। সি বোলে এইবাৰ ঢোল টকা আৰু পেঁপা শিকিব। তাৰ আগ্ৰহটো দেখিয়ে মৰম লাগি গ'ল। সি কিমান ডাঙৰ ঢুলীয়া হয় বা পেঁপুৱা হয় সেইটো মোৰ বাবে ডাঙৰ কথা নহয়। সি নিজৰ শিপাডাল চিনি পাওক, নিজৰ মাটিৰ গোন্ধটো চিনি পাওক, সেইখিনিয়ে মোৰ বাবে যথেষ্ট। ভৱিষ্যতে তাক কেতিয়াবা কোনোবাই ঢোল পেঁপা বা টকাৰ বিষয়ে সুধিলে সি ওলোটাই কি বস্তু বুলি যাতে প্ৰশ্ন নকৰে। মাক হিচাপে সেইখিনিয়ে মই কামনা কৰোঁ। আৰু এয়া মই বাহিৰতে চৌকা বনাই লৈ 100 এবিধ শাকৰ ভাজি বনালোঁ। শাক বুলি কওঁতে বাৰীত থকা আলুলৈকে দিছোঁ।
100 এবিধ নহয়হে নহয়। চৌকাত আকৌ আমি সদায় নাৰান্ধো দেই। মানে বিহু বুলি ক'লে কেতিয়াবা জুইত ৰান্ধি খাব মন যায়। আগৰ পৰা সকলোৱে কয় বোলে জুইত ৰন্ধাৰ সোৱাদেই বেলেগ। এয়া বাইদেউহঁত লৈ আহিলেই নহয় চাহ আৰু এইটো পাপৰেই কম নে পিঠাই কম, কলপাত আৰু চাউলৰ বিৰাট ধুনীয়া এটা পিঠা বুলিয়ে কৈছোঁ। খোৱাজনেহে বুজি পাব ইয়াৰ সোৱাদ। বাইদেউহঁতৰ হাঁহি দেখিছে, পিঠা খাবলৈ পায়। ককায়েকক দেখি জিগিয়েও এতিয়া বোলে গগনা শিকে। এইবাৰহে আৰু। ময়ো বহুত বেছি বিশাৰদ নহয়, তথাপিও গগনাটো কেনেকৈ ধৰিব লাগে, কেনেকৈ বজায়, অকণমান শব্দও উলিয়াব পাৰোঁ। জিগিৰ বাবে মাকেই বোলে সাংঘাতিক পাকৈত গগনা বাদক। ল'ৰা ছোৱালীবোৰৰ বাবে এনেকুৱা হয়ে। মাক দেউতাকে নজনা কাম একো নাই বুলি ভাবে সিহঁতে। ময়ো পাৰাখিনি তাইক বুজাবলৈ চেষ্টা কৰিলোঁ। ডাঙৰ হ'লে যাতে মানুহে যদি কেতিয়াবা সোধে যে খোপাত এইটো কি মাৰিছা, তাই যাতে বাঁহ বুলি নকয়। আৰু এয়া আবেলি জাকৰ বাবে প্ৰস্তুতি। আজি আমি অকণমান সোনকালেই দিছোঁ, মানে আন্ধাৰ হোৱাৰ আগতে। আন্ধাৰ হ'লে এনেই ইমান বেছি মহ হয় ইয়াত। এইবাৰ কিবা মহ বাঢ়িছেও। আপোনালোকৰ ফালেও বাঢ়িছেনে? আৰু এনেকৈ জাক দি আমি আবেলিটো সামৰিলোঁ। সকলোলৈকে বিহুৰ শুভকামনা থাকিল। সকলোৰে দিনবোৰ ভাল হওক, সকলো ভালে থাকক।